হোসেয়া ভাৱবাদী পুস্তক 1 অধ্যায়। জিহুদা দেশৰ ৰজা উজিয়া, জোথম, আহজ আৰু হিজকিয়াৰ ৰাজত্ব সময়ত আৰু ইজৰাইলৰ ৰজা যোৱাছৰ পুত্ৰ জাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোসেয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। হোসেয়াৰ পৰিয়াল। হোসেয়াৰ মাধ্যমেদি প্ৰথমে কথা প্ৰকাশ কৰাৰ সময়ত জিহুৱাই হোসেয়াক ক'লে, তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যা স্বভাৱৰ ফলত জন্ম পোৱা তাই সন্তান সকলোকো গ্ৰহণ কৰিবা, কিয়নো দেশখনে জিহুৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে। সেইদৰে হোসেয়াৰ গৈ দিবলমিয়ৰ জীয়েক গোমৰক বিবাহ কৰিলে। তাৰ পাছত তাই গৰ্ভৱতী হৈ হোসেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া জিহুৱে হোসেয়াক ক'লে, তুমি সেই ল'ৰাৰ নাম জিজিয়েল ৰাখা, কিয়নো কিছু সময়ৰ ভিতৰত জিজিয়েলে নগৰত জিহুৱে কৰা ৰক্তপাতৰ কাৰণে মই জিহুৰ বংশক দণ্ড দিম আৰু মই ইজৰাইল বংশৰ ৰাজ্যৰ শেষ কৰি দিম। সেইদিনা মই জিজিয়েলৰ উপত্যকাত ইজৰাইলৰ ধনু ভাঙিম। পাছত গোমৰ পুনৰাই গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে। তেতিয়া জিহুৱাই হোসেয়াক ক'লে, তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা ৰাখা, কিয়নো ইজৰাইলৰ লোকসকলক মই পুনৰাই দয়া নকৰিম, তেওঁলোকক কোনোমতে ক্ষমা নকৰিম। কিন্তু জিহুদাৰ লোকসকল হ'লে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ জিহুৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম। সেই উদ্ধাৰ ধনু, তৰোৱালৰ বা যুদ্ধৰ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ'ব। লো-ৰুহামাক বিয়া এৰুৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰাই এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া জিহুৱাই ক'লে, তুমি তাৰ নাম লো-অম্মিৰ ৰাখা, কিয়নো তোমালোক মোৰ প্ৰজাৰ নোহোৱা, নতুবা ময়ো তোমালোকৰ ঈশ্বৰ নহয়। ইজৰাইলৰ পুনৰ প্ৰতিষ্ঠা। তথাপিও ইজৰাইলৰ সন্তানসকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা, জুখিব আৰু গণিব নোৱাৰা কৰিম। যি ঠাইত তোমালোকে কোৱা হৈছিল, তোমালোক মোৰ লোক নোহোৱা, সেই ঠাইত তোমালোকক কোৱা হ'ব, জীৱন্ত ঈশ্বৰৰ সন্তান। জিহুদা আৰু ইজৰাইলৰ লোকসকল মিলিত হ'ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ জিজিয়েলৰ সেই দিন মহৎ হ'ব। হোসেয়া ভাৱবাদী পুস্তক 2 অধ্যায়। তোমালোকৰ ভাইসকলক তোমালোকে অম্মি আৰু ভনীসকলক ৰুহামা বুলি কবা। ইজৰাইলৰ কু আচৰণ, শাস্তি আৰু উদ্ধাৰ। তোমালোকৰ মাতৃৰ বিৰুদ্ধে তোমালোকে বিবাদ কৰা, কিয়নো তাই মোৰ ভাৰ্যা নহয় আৰু ময়ো তাই স্বামী নহয়। তাই নিজৰ চকুৰ চাৱনিৰ পৰা পতিতা আৰু তাই স্তনৰ পৰা নিজৰ বিবিচাৰ দূৰ কৰক। সেয়ে নহ'লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলংগ আছিল তাই অৱস্থা তেনে কৰিম। মই তাইক মৰুভূমিৰ নিচিনা কৰিম, খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম। মই তাইৰ ল'ৰা ছোৱালীবোৰক দয়া নকৰিম, কাৰণ তেওঁলোক বেশ্যাৰ সন্তান। তেওঁলোকৰ মাকে বেশ্যা কৰ্ম কৰিলে। যিগৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল তাই লাজ লগা কৰ্ম কৰিলে, কাৰণ তাই কৈছিল, মই মোৰ প্ৰেমিকসকলৰ পাছত যাম। তেওঁলোকে মোক খোৱা বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে। সেইকাৰণে মই কাঁইটেৰে তাইৰ পথ বন্ধ কৰিম। মই তাইৰ অহিতে এখন দেৱাল সাজিম, যাতে তাই নিজৰ পথ বিচাৰি পাব নোৱাৰে। তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব। তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই ক'ব, মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়া দিনতকৈ মই আগেৰে বহুত ভালেৰে আছিলোঁ। কিয়নো তাই জনা নাছিল যে ময়ে তাইক সেই শস্য, দ্ৰাক্ষাৰস আৰু তেল দিছিলোঁ। তাই প্ৰচুৰ পৰিমাণে ৰূপ আৰু সোণ দিছিলোঁ, যিবোৰ তাই বাল দেৱতাৰ কাৰণে ব্যৱহাৰ কৰিছিল।
সেইবাবে শস্য দোৱাৰ সময়ত আৰু নতুন দ্ৰাক্ষাৰস তৈয়াৰ হোৱাৰ বতৰত মই তাই শস্য ঘূৰাই ল'ম। তাই উলংগতা ঢাকিবলৈ ব্যৱহাৰ কৰা মোৰ ঊণ আৰু শণ সূতা মই কাঢ়ি ল'ম। মই এতিয়া তাই প্ৰেমিকসকলৰ চকুৰ সন্মুখতে তাই লজ্জা খুলি নগ্ন কৰিম। মোৰ হাতৰ পৰা তাইক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব। মই তাই সকলো আমোদ প্ৰমোদ বন্ধ কৰিম। তাই উৎসৱবোৰ 9 জুন, বিশ্ৰাম দিন আৰু তাই সকলো বিশেষ নিৰূপিত উৎসৱবোৰ বন্ধ কৰি দিম। মই তাই সকলো দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰ ধ্বংস কৰিম। তাই সকলোবোৰ বিষয়ে কৈছিল, এইবোৰ বেচ হিচাপ মোৰ প্ৰেমিকসকলে মোক দিছিল। মই সেই বাৰীবোৰক অৰণ্যলৈ পৰিণত কৰিম আৰু বনৰীয়া পশুবোৰে তাৰ পৰা আহাৰ খাব। তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, নথ আৰু অলংকাৰৰ সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, সিমান দিনৰ বাবে মই তাইক শাস্তি দিম, জিহুৱাই এই কথা কৈছে। এই হেতুকে মই এতিয়া তাইক বিমোহিত কৰিম আৰু তাইক মৰু প্ৰান্তলৈ আনি তাইৰে সৈতে মৰমেৰে কথা পাতিম। মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষা বাৰীবোৰ উভতাই দিম আৰু আখুৰ উপত্যকাক আশাৰ দুৱাৰ স্বৰূপ কৰিম। যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গীত গাব, যেনেকৈ তাই মিছৰ দেশৰ পৰা ওলাই অহা সময়ত গীত গাইছিল। জিহুৱাই কৈছে, সেইদিনা তুমি মোক মোৰ স্বামী বুলি মাতিবা আৰু মোৰ বাল বুলি পুনৰাই নামাতিবা, কিয়নো মই তাই মুখৰ পৰা বাল দেৱতাবোৰৰ নাম দূৰ কৰিম। তাই পুনৰ সেইবোৰৰ নাম সোঁৱৰণ নকৰিব। মই সেইদিনা তোমাৰ কাৰণে বনৰীয়া জন্তু, আকাশৰ চৰাই আৰু মাটিত বগাই ফুৰা প্ৰাণীবোৰে সৈতে এটি নিয়ম স্থাপন কৰিম। সকলোৱে যাতে নিৰাপদে হ'ব পাৰে, তাৰ বাবে মই দেশৰ পৰা ধনু, তৰোৱাল আৰু যুদ্ধ দূৰ কৰিম। মই তোমাক চিৰকালৰ বাবে মোৰ ভাৰ্যা কৰি ল'ম। ধাৰ্মিকতাৰ ন্যায় বিচাৰ, গভীৰ প্ৰেম আৰু দয়াৰে মই তোমাক ভাৰ্যা কৰি ল'ম। মই বিশ্বস্ততাৰে তোমাৰ ভাৰ্যা কৰি ল'ম আৰু তেতিয়া তুমি জিহুৱাক জানিব পাৰিবা। জিহুৱাই কৈছে, সেইদিনা মই উত্তৰ দিম। মই আকাশমণ্ডলক উত্তৰ দিম। আকাশমণ্ডলে পৃথিৱীক উত্তৰ দিব। পৃথিৱীয়ে শস্য, দ্ৰাক্ষাৰস আৰু তেলক উত্তৰ দিব আৰু সেইবোৰে জিজিয়েলক উত্তৰ দিব। মই তাইক মোৰ কাৰণে দেশত ৰোপণ কৰিম। লো ৰুহামাক মই দয়া কৰিম। লো অমৃক মই কম, তুমি মোৰে প্ৰজা, আৰু তেওঁ ক'ব, তুমিয়ে মোৰ ঈশ্বৰ। হোছেয়া ভাৱবাদী পুস্তক 3 অধ্যায়। হোছেয়াই গোমৰক দাসত্বৰ পৰা কিনি লোৱা। পাছে জিহুৱাই মোক ক'লে, যেনেদৰে ইজৰাইলীয়াসকল যদিও আন দেৱতাবোৰ ফালে ঘূৰিল আৰু অৰ্ঘ্য দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকক ভাল পায়, তথাপিও জিহুৱাই তেওঁলোকক প্ৰেম কৰে। সেইদৰে তোমাৰ ভাৰ্যাৰ আন এজন প্ৰেমিক থকাত যদিও তাই বিবিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্ৰেম কৰা। সেয়ে মই 15 চেকল ৰূপ আৰু 1.5 হোম জবেৰে তাইক নিজৰ বাবে কিনি ল'লো। তাৰ পাছত মই তাইক ক'লো, তুমি অনেক দিন পৰ্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব। তুমি বিবিচাৰ নকৰিবা বা কোনো পুৰুষৰ সৈতে ভাল পোৱাৰ সম্পৰ্ক নাৰাখিবা। ময়ো তোমাৰ প্ৰতি তেনে ব্যৱহাৰ কৰিম। কিয়নো ইজৰাইলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ স্তম্ভ, এফুড আৰু দেৱমূৰ্তিবোৰ নোহোৱাকৈ থাকিব। তাৰ পাছত ইজৰাইলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ জিহুৱা আৰু তেওঁলোকৰ ৰজা দাউদক বিচাৰিব। শেষ কালত তেওঁলোকে ভয়েৰে জিহুৱা আৰু তেওঁ উত্তমতালৈ আহিব। হোছেয়া ভাৱবাদী পুস্তক 4 অধ্যায়। ঈশ্বৰে ইজৰাইলক অভিযোগ কৰা। এই ইজৰাইলীয়াসকল, তোমালোকে জিহুৱাৰ বাক্য শুনা, কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে জিহুৱাৰ এক অভিযোগ আছে।
সেয়া হৈছে দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰৰ সম্বন্ধে কোনো জ্ঞান নাই। কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰবধ কৰা, চুৰ কৰা আৰু বিবিচাৰ চলিছে। ৰক্তপাতৰ উপৰিও ৰক্তপাত হৈছে। এই কাৰণে দেশে শোক কৰিছে আৰু যিসকলে তাত বাস কৰে তেওঁলোক দুৰ্বল হৈ গৈছে। বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্ৰৰ মাছবোৰৰ বিনাশ হৈছে। তথাপিও কোনো মানুহে বিবাদ নকৰক, কোনেও কাৰো বিৰুদ্ধে অভিযোগ নকৰক, কিয়নো সেই পুৰোহিতসকল, তোমালোকৰ ওচৰত মোৰ অভিযোগ আছে। পুৰোহিতসকল, তোমালোকে দিনত উজুতি খাবা, ৰাতি তোমালোকৰ সৈতে ভাৱবাদীও উজুতি খাব। মই তোমালোকৰ মাতৃ ইজৰাইলক বিনষ্ট কৰিম। জ্ঞানৰ অভাৱত মোৰ প্ৰজাসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে ময়ো তোমালোকক মোৰ পুৰোহিত হিচাপে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে ময়ো তোমালোকৰ সন্তানসকলক পাহৰি যাম। পুৰোহিতসকল সংখ্যাত যিমানেই বৃদ্ধি পাইছে সিমানেই তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে। ময়ো তেওঁলোকৰ গৌৰৱ লাজত পৰিৱৰ্তন কৰিম। মোৰ লোকসকলৰ পাপ কাৰ্যত তেওঁলোকে আহাৰ পায়। লোকসকলৰ দুষ্টতাৰ কাৰণে তেওঁলোক লোভী হয়। এই হেতুকে যেনেকৈ লোকসকল তেনেকৈ পুৰোহিতসকলো হ'ব। দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম। মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম। তেওঁলোকে ভোজন কৰিব কিন্তু তৃপ্ত নহ'ব, বেশ্যাকৰ্ম কৰিব কিন্তু সংখ্যা বৃদ্ধি নহ'ব, কিয়নো তেওঁলোকে মূৰ্তি পূজা কৰি জিহুৱাক ত্যাগ কৰিলে। ইজৰাইলৰ মূৰ্তি পূজা। বিবিচাৰ, দ্ৰাক্ষাৰস আৰু নতুন দ্ৰাক্ষাৰসে লোকসকলৰ বুদ্ধি নষ্ট কৰিছে। মোৰ লোকসকলে এডোখৰ কাঠৰ মূৰ্তিৰ ওচৰত পৰামৰ্শ বিচাৰে। তেওঁলোকৰ লাখুটিডালে তেওঁলোকক নিৰ্দেশনা দিয়ে, কিয়নো বেশ্যাকৰ্মলৈ নিয়া আত্মাই তেওঁলোকৰ বিপথে লৈ গৈছে। তেওঁলোকে বেশ্যাকৰ্ম কৰি নিজৰ ঈশ্বৰক ত্যাগ কৰিলে। তেওঁলোকে পৰ্বতৰ উচ্চ চূড়াবোৰত বলি উৎসৰ্গ কৰে, পাহাৰবোৰৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে। অলুন, লিবনি আৰু এলা গছৰ তলত য'ত আৰামদায়ক ছাঁ আছে তাত ধূপ জ্বলায়। সেইকাৰণেই তোমালোকৰ ছোৱালীবোৰ বেশ্যা হয় আৰু তোমালোকৰ বোৱাৰীবোৰে বিবিচাৰ কৰে। তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম কৰিলেও বা তোমালোকৰ বোৱাৰীবোৰে বেশ্যাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম, কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিজৰ ঠাইলৈ যায় আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসৰ্গ কৰে। এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব। হে ইজৰাইল, তুমিও যদি বিবিচাৰ কৰিছা তথাপিও জিহুদাৰ যেন সেই দুখত দুখী নহয়। তোমালোক গিলগললৈ নাযাবা, বৈত আৱনলৈকে উঠি নাযাবা, জীৱন্ত জিহুৱাৰ শপত বুলি শপত নাখাবা। থৰডিঙীয়া চেউৰী গাই নিচিনা ইজৰাইলীয়াসকল থৰডিঙীয়া। সেয়ে বহল পথাৰত পোৱালি মেৰ চাগ এটাক চৰোৱাৰ দৰে জিহুৱাই জানো এতিয়া তোমালোকক চৰাব পাৰে? ইফ্ৰাইমে মূৰ্তিবোৰৰ সৈতে যোগ দিছে, তেওঁক সেইদৰে থাকিব দিয়া। যেতিয়া তেওঁলোকৰ সুৰাপান কৰা শেষ হয় তেতিয়া তেওঁলোকে বেশ্যাকৰ্ম কৰি থাকে। তেওঁলোকে নিজৰ গৌৰৱতকৈ বিবিচাৰী কাৰ্যক অধিক বেছি ভাল পায়। শাস্তিৰ এক বায়ুৰে নিজৰ দেউকাৰে সেই জাতিক মেৰিয়াই উৰাই লৈ যাব। তাতে তেওঁলোকে নিজৰ উৎসৰ্গবোৰৰ কাৰণে লাজ পাব। হোছেয়া ভাৱবাদী পুস্তক 5 অধ্যায়। ইজৰাইল আৰু জিহুদালৈ আহিবলগীয়া দণ্ড। হে পুৰোহিতসকল, এই কথা শুনা। হে ইজৰাইলীয়া বংশ, মনোযোগ দিয়া। হে ৰাজবংশৰ লোকসকল, শুনা, কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে। কাৰণ তোমালোক মিমপাত পতা ফানস্বৰূপ আৰু তাবোৰত মেলি দিয়া এক জালস্বৰূপ হৈছা।
বিদ্ৰোহীসকলে অনেক লোকক বধ কৰি গভীৰলৈকে খুন্দা ৰক্তৰ গাঁতলৈকে গ'ল। মই তেওঁলোকৰ সকলোকে শাস্তি দিম। মই ইফ্ৰাইমক জানো, ইজৰাইল মোৰ পৰা লুকাই থকা নাই। হে ইফ্ৰাইম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা। ইজৰাইল অসুচী হ'ল। তেওঁলোকৰ কাৰ্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে, কিয়নো তেওঁলোকৰ অন্তৰত বিবিচাৰী আত্মা আছে আৰু তেওঁলোকে জিহুৱাক নাজানে। ইজৰাইলৰ অহংকাৰে তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে। ইফ্ৰাইমে নিজৰ অপৰাধতে উজুতি খাইছে, তেওঁলোকৰ লগতে জিহুদায়ো উজুতি খাইছে। নিজৰ মেৰ চাক আৰু গৰুৰ জাকবোৰক লৈ তেওঁলোকে জিহুৱাক বিচাৰি যাব, কিন্তু তেওঁলোকে তেওঁক নাপাব, কাৰণ তেওঁলোকৰ ওচৰৰ পৰা জিহুৱাই নিজক আঁতৰাই নিলে। তেওঁলোকে জিহুৱাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে। তেওঁলোকে জাৰজ সন্তানবোৰক জন্ম দিলে। এতিয়া তেওঁলোকৰ পথাৰবোৰৰ লগতে 9 জুনৰ উৎসৱেৰে তেওঁলোকক গ্ৰাস কৰিব। তোমালোকে গিবিয়াত হিঙা বজোৱা, ৰামাত তুৰি বজোৱা, বৈত আবনত যুদ্ধৰ উচ্চধ্বনি কৰি কোৱা, হে বিঞ্জামিন, তোমাৰ পাছফালৰ হ্ৰদটোলৈ চোৱা। শাস্তি দিয়াৰ দিনা ইফ্ৰাইম জনশূন্য হৈ পৰিব। যি ঘটনাবোৰ নিশ্চয় ঘটিব, সেই বিষয়ে মই ইজৰাইলৰ ফৈদবোৰৰ মাজত সতৰ্ক কৰি ঘোষণা কৰিলো। যিসকলে চাৰিসীমাৰ শিল আঁতৰাই, জিহুদাৰ নেতাসকল তেওঁলোকৰ নিচিনাই হ'ল। মই তেওঁলোকৰ ওপৰত পানীৰ ঢলৰ নিচিনাকৈ মোৰ ক্ৰোধ ঢালি দিম। ইফ্ৰাইমক নিৰ্যাতিত কৰা হ'ল, বিচাৰত তেওঁলোক চূৰ্ণ কৰা হ'ল, কাৰণ ইফ্ৰাইমে অখাৰ মূৰ্তিবোৰৰ পাছত চলিবলৈ মনস্থ কৰিলে। সেয়ে মই ইফ্ৰাইমলৈ নষ্টকাৰক পোকৰ নিচিনা হলো আৰু জিহুদা বংশলৈ ধ্বংসৰ কৰা ক্ষয়কাৰকৰ দৰে হলো। ইফ্ৰাইমে নিজৰ অসুস্থতা দেখা পালে আৰু জিহুদাই নিজৰ আঘাতক দেখা পালে। সেই ইফ্ৰাইমে অশ্বৰীয়াৰ ওচৰলৈ সহায়ৰ বাবে গ'ল। মহাৰাজৰ ওচৰলৈ লোক পঠাই বাৰ্তা প্ৰেৰণ কৰিলে, কিন্তু মহাৰাজে তোমাক আৰোগ্য কৰিব নোৱাৰিব। তেওঁ তোমাৰ আঘাতত নিৰাময় কৰিব নোৱাৰিব। মই ইফ্ৰাইমলৈ সিংহৰ নিচিনা হ'ম, জিহুদা বংশলৈ এটা যুৱা সিংহৰ নিচিনা হ'ম। মই নিজেই তেওঁলোকক ছিন্ন ভিন্ন কৰিম আৰু আঁতৰ হৈ যাম। মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম, তেওঁলোকে নিজৰ দুখ স্বীকাৰ নকৰা পৰ্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। তেওঁলোকৰ সংকটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব। হোছেয়া ভাৱবাদী পুস্তক 6 অধ্যায়। অনুতপ্তৰ বাবে আমন্ত্ৰণ। আহা, আমি জিহুৱাৰ ওচৰলৈ ঘূৰি যাওঁ। তেওঁৱে আমাক ছিন্ন ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব। তেওঁৱে আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পতিৰে বান্ধিও দিব। দুদিনৰ পাছত তেওঁৱে পুনৰাই আমাক জীৱন দিব। তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ। আহা, আমি জিহুৱাক জানো হওক, তেওঁক জানিবলৈ ওচৰ চাপি যাওঁ হওক। পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্ৰকাশিত হ'ব। বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰে তেওঁ আহিব। ইজৰাইল আৰু জিহুদাৰ কঠিন মন। হে ইফ্ৰাইম, মই তোমাক লৈ কি কৰিম? হে জিহুদা, তোমাক লৈয়ে বা কি কৰিম? কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা, অতি শীঘ্ৰে অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা। সেইকাৰণে মই ভাৱবাদীৰ দ্বাৰাই তেওঁলোকক খণ্ড খণ্ডকৈ কাটিলো। মোৰ মুখৰ বাক্যৰ দ্বাৰাই তেওঁলোকক বধ কৰিলো। মোৰ বিচাৰৰ ৰায় তেওঁলোকৰ ওপৰত বিজুলীৰ নিচিনাকৈ চমকি উঠিছে। কিয়নো মই বলিদান নিবিচাৰো, বিশ্বাসপূৰ্ণ প্ৰেমহে বিচাৰো। মই বিচাৰো মানুহে যেন হোম বলিতকৈ ঈশ্বৰৰ বিষয়ক জ্ঞান অধিককৈ লাভ কৰে। তেওঁলোকে আদমৰ দৰে মই স্থাপন কৰা নিয়ম অমান্য কৰিলে।
তেওঁলোকে মোৰ প্ৰতি বিশ্বাসঘাতকতা কৰিলে। গিলিয়দ হৈছে দুষ্ট লোকসকলৰ নগৰ, য'ত তেজময় পদচিহ্ন ভৰি আছে। ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে। তেওঁলোকে ছিকিমলৈ যোৱাৰ বাটত মানুহক বধ কৰে, এনেকৈ ভয়ংকৰ অপৰাধমূলক কাৰ্য কৰে। ইজৰাইলীয়াসকলৰ মাজত মই এক ভয়ানক বিষয় দেখিলোঁ। তাত ইফ্ৰাইমে বিবিচাৰ কৰিছে আৰু ইজৰাইল অসুচী হ'ল। হে জিহুদা, তোমাৰ কাৰণে ফচল কাটিবৰ সময় স্থিৰ কৰা হৈছে। সেই সময়ত মই মোৰ লোকসকলক বন্দী অৱস্থাৰ পৰা ঘূৰাই আনি পুনৰাই স্থাপন কৰিম। হোছেয়াৰ ভাৱবাদী পুস্তক 7 অধ্যায়। যেতিয়া মই ইজৰাইলক সুস্থ কৰিব বিচাৰোঁ, তেতিয়া ইফ্ৰাইমৰ পাপৰ লগতে চমৰীয়াৰ দুষ্টতাৰ কাৰ্যবোৰ প্ৰকাশ পায়। তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমাই আৰু বাহিৰত ডকাইতবোৰে লুটপাত কৰে। কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। এতিয়া তেওঁলোকৰ পাপ কাৰ্যবোৰে তেওঁলোকক সম্পূৰ্ণকৈ আগুৰি ৰাখিছে। মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে। তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে। তেওঁলোক সকলোৰে বিবিচাৰি তেওঁলোক পিঠা প্ৰস্তুত কৰোঁতাৰ টপত তন্দুৰ নিচিনা। পিঠা প্ৰস্তুত কৰোঁতাজনে আটাগুৰি খচাৰ পৰা আৰম্ভ কৰি পিঠা ফলি উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্ৰয়োজন নহয়। আমাৰ ৰজাৰ উৎসৱৰ দিনা প্ৰধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগিত অসুস্থ হৈছিল। নিন্দকসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল, কিয়নো এক তন্দুৰৰ দৰে প্ৰজ্বলিত হৃদয়ৰে সৈতে তেওঁলোকে নিজৰ ভিতৰতে ছলনা পৰিকল্পনা কৰে। ওৰে ৰাতি তেওঁলোকৰ খং ধুমাৰিত হৈ থাকে। ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্ৰখৰতাৰে জ্বলি উঠে। তেওঁলোক সকলোৱে এটা তন্দুৰৰ দৰে তপত। তেওঁলোকৰ শাসনকৰ্তাসকলক তেওঁলোকে গ্ৰাস কৰে। তেওঁলোকৰ সকলো ৰজা পতিত হ'ল। তেওঁলোকৰ কোনেও সহায়ৰ বাবে মোক নামাতে। ইফ্ৰাইম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে। ইফ্ৰাইম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই। বিদেশীসকলে তেওঁৰ শক্তি দুৰ্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই। তেওঁ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই। ইজৰাইলৰ অহংকাৰে তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে। এই সকলোবোৰৰ উপৰিও তেওঁলোকৰ ঈশ্বৰ জিহুৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও। ইফ্ৰাইম যেন এটা অজলা কপৌ হ'ল, একেবাৰে বুদ্ধিহীন। তেওঁলোকে এবাৰ মিশ্ৰক মাতে, পুনৰ অচুৰীয়া ওচৰলৈ যায়। কিন্তু তেওঁলোক যেতিয়া যাব, মই তেতিয়া তেওঁলোকৰ ওপৰত মোৰ জাল পেলাম। আকাশৰ চৰাইবোৰৰ নিচিনাকৈ মই তেওঁলোকক তললৈ নমাই আনিম। তেওঁলোকৰ মণ্ডলীৰ ওচৰত যেনেকৈ কোৱা হৈছিল, সেইদৰে মই তেওঁলোকক শাস্তি দিম। তেওঁলোকৰ সন্তাপ হ'ব, কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ'ল। তেওঁলোকৰ বিনাশ হ'ব, তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলোঁ, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক'লে। তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাটৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে। যদিও মই তেওঁলোকক শিক্ষা দিলোঁ আৰু তেওঁলোকৰ বাহু শক্তিশালী কৰিলোঁ, কিন্তু তেওঁলোকে এতিয়া মোৰেই বিৰুদ্ধে কুকল্পনা কৰিছে। তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই। তেওঁলোক এক ক্ৰোটিপূৰ্ণ ধনুৰ নিচিনা হ'ল। তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূৰ্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ'ব। এইদৰে ইজৰাইলীয়াসকল মিছৰ দেশত হাঁহিয়াতৰ পাত্ৰ হ'ব। হোছেয়া ভাৱবাদী পুস্তক 8 অধ্যায়। ইজৰাইলৰ মূৰ্তি পূজা। তোমাৰ মুখত এটি শিঙা ৰাখা,
মোৰ অৰ্থাৎ জিহুৱাৰ গৃহৰ ওপৰত শত্ৰুৰ এক ঈগল চৰাইৰ নিচিনাকৈ আহিছে। কিয়নো ইজৰাইলীয়াবাসীয়ে মই দিয়া নিয়মটি উলংঘ কৰিলে আৰু মোৰ ব্যৱস্থাৰ সৈতে বিদ্ৰোহ কৰিলে। ইজৰাইলে মোৰ ওচৰত কাটৰোক্তি কৰি কৈছে, হে মোৰ ঈশ্বৰ, আমি ইজৰাইলীয়াবাসীয়ে আপোনাক জানো। কিন্তু যি উত্তম ইজৰাইলে তাক অগ্ৰাহ্য কৰিলে, সেয়ে শত্ৰুৱে তেওঁৰ পাছে পাছে খেদি যাব। মোৰ নিৰ্দেশ নোলোৱাকৈয়ে ইজৰাইলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে। মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূৰ্তি তৈয়াৰ কৰি নিজৰেই সৰ্বনাশ কৰিলে। হে চমৰীয়া, মই তোমাৰ ডামুৰীৰ মূৰ্তিক অগ্ৰাহ্য কৰিলোঁ। এই লোকসকলৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ'ল। নিৰ্দোষী হ'বলৈ তোমালোকৰ পুনৰ কিমান কাল লাগিব? কিয়নো এই ডামুৰীৰ মূৰ্তি ইজৰাইলৰ লোকসকলেই নিৰ্মাণ কৰিছে। এজন শিল্পকাৰে তাক নিৰ্মাণ কৰিলে, কিন্তু সেয়া ঈশ্বৰৰ নহয়। চুমৰীয়াৰ সেই ডামুৰীৰ মূৰ্তিটো দুখৰ দুখৰকৈ ভঙা হ'ব। তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা মৰলিৰ শস্যৰ দাব। শস্যৰ গোছাত কোনো দানা নাথাকে, তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ'ব। যদিও তাত কিছু উৎপন্ন হয়ও, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব। ইজৰাইলক গ্ৰাস কৰা হ'ল। তেওঁলোক এতিয়া বিভিন্ন জাতিবোৰৰ মাজত এক অৱহেলিত পাত্ৰৰ নিচিনাকৈ আছে। এটা বনৰীয়া গাধৈ অকলে ইফালে সিফালে ঘূৰি ফুৰাৰ দৰে তেওঁলোক অস্ত্ৰলৈকে উঠি গ'ল। ইফ্ৰাইমে নিজকে প্ৰতিৰক্ষা কৰিবলৈ প্ৰেমিকসকলক বেচ দি আনিলে। যদিও তেওঁলোকে বিভিন্ন জাতিবোৰৰ সৈতে বেচ দি বন্ধুত্ব কৰিলে, তথাপিও মই এতিয়া তেওঁলোকক বিনাশ কৰিবলৈ একেলগে গোটাম। ৰজা আৰু নেতাসকলৰ অত্যাচাৰৰ অধীনত তেওঁলোকে যাতনা ভোগ কৰিব। পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে ইফ্ৰাইমে অনেক যজ্ঞ বেদী সাজিলে, কিন্তু সেইবোৰ পাপ কৰাৰ যজ্ঞ বেদী হ'ল। মোৰ ব্যৱস্থাৰ অনেক কথাও যদি মই লিখোঁ, সেইবোৰ এক বিজতীয়া কোনো অদ্ভুত কথা বুলি গণ্য হ'ব। যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়, কিন্তু মই জিহুৱাই তেওঁলোকক গ্ৰহণ নকৰোঁ। এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকৰ পাপ প্ৰতিফল দিম। তেওঁলোক মিছৰলৈ উলটি যাব। ইজৰাইলে মোক তেওঁলোকৰ সৃষ্টিকৰ্তা ঈশ্বৰক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নিৰ্মাণ কৰিলে। জিহুদাই অনেক নগৰৰ গড়েৰে আবৃত কৰিলে, কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বৰষাম। তাতে তেওঁ সকলো কোঠ জুইৰে পুৰি গ্ৰাস কৰিব। হোছেয়া ভাৱবাদী পুস্তক 9 অধ্যায়। ইজৰাইলৰ পাপৰ প্ৰতিফল। হে ইজৰাইল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা। তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম কৰিছা। মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যাকৰ্ম বেচ পাই আনন্দিত হৈছা। মৰণা মৰা মজিয়া আৰু দ্ৰাক্ষা পেৰা কুণ্ডই লোকসকলক খাবলৈ নিদিব। তেওঁলোকে নতুন দ্ৰাক্ষাৰস নাপাব। তেওঁলোকে জিহুৱাৰ দেশত বাস নকৰিব, কিন্তু ইফ্ৰাইম হ'লে মিছৰলৈ উলটি যাব। আৰু তেওঁলোকেও অশ্বৰীয়াত অসুচি আহাৰ খাব। তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে দ্ৰাক্ষাৰসৰ পনীয়া নৈবেদ্য ঢালিবলৈ নাপাব। তেওঁলোকৰ বলিবোৰে তেওঁক সন্তুষ্ট নকৰিব। তেনে বলিদানবোৰ শুকাত লোকসকলৰ আহাৰৰ নিচিনা হ'ব। সেইবোৰ যিসকলে খাব, তেওঁলোক সকলো অসুচি হ'ব। কিয়নো সেই আহাৰ কেৱল তেওঁলোকৰ নিজৰ ভোক গুচাবৰ কাৰণে হ'ব, কিন্তু জিহুৱাৰ গৃহলৈ নাহিব। তেওঁলোকৰ পৰ্বৰ দিনা আৰু জিহুৱাৰ উৎসৱৰ দিনা তেওঁলোকে কি কৰিব? তেওঁলোকে যদি অশ্বৰীয়াত বিনাশৰ পৰা ৰক্ষাও পায়, কিন্তু মিছৰে তেওঁলোকক পৰলোকলৈ গোটাব আৰু মুফিছ নগৰে তেওঁলোকক মৈদাম দিব। তেওঁলোকৰ সাঁচতীয়া মূল্যৱান ৰূপৰ বস্তুবোৰ লগতে তেওঁলোকৰ তম্বুবোৰ চূড়াত গছ আৰু কাঁইটীয়া গছে ঢাকি পেলাব। ইজৰাইলীয়াসকলে ইয়াকে জানিব যে শাস্তিৰ দিনবোৰ সমাগত, প্ৰায়শ্চিত্তৰ দিন উপস্থিত হৈছে,
তেওঁলোকৰ অনেক অধৰ্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে ভাৱবাদীক নিবুধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে। মোৰ ঈশ্বৰৰ সৈতে ভাৱবাদীজন ইফ্ৰমিয়ৰ প্ৰহৰী হলেও তেওঁৰ সকলো পথতে থাকে ব্যাধৰ ফান। ঈশ্বৰৰ গৃহত তেওঁৰ বিপক্ষে থাকে শত্ৰুতা। গিবিয়াৰ সময়ত যেনেকৈ আছিল সেইদৰে ইজৰাইলীয়াসকলৰ ভ্ৰষ্টতাৰ মাজত ডুব গ'ল। ঈশ্বৰে তেওঁলোকৰ অধৰ্মৰ কথা সোঁৱৰণ কৰিব, তেওঁলোকৰ পাপ কাৰ্যৰ প্ৰতিকাৰ সাধিব। জিহুৱাই কৈছে, মৰুভূমিত পোৱা দ্ৰাক্ষা গুটিৰ নিচিনাকৈ মই ইজৰাইলক বিচাৰি পালো। প্ৰথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্বপুৰুষসকলক দেখা পাইছিলো। কিন্তু তেওঁলোকে বাল পিউৰ ওচৰলৈ গৈ সেই লজ্জাপূৰ্ণ মূৰ্তিটোৰ উদ্দেশ্যে নিজকে দিছিল। তাতে তেওঁলোকৰ প্ৰিয় মূৰ্তিবোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল। ইফ্ৰমিয়ৰ বিষয়ে হলে চৰাই নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উৰি যাব। তেতিয়া সন্তানৰ জন্ম নহব, কোনো গৰ্ভৱতী নহব আৰু কোনেও গৰ্ভধাৰণো নকৰিব। যদিও বা কোনোৱে সন্তানসকলক ডাঙৰ দীঘল কৰে, সেই সন্তানসকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম। তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব। যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম, তেওঁলোকৰ অৱশ্যেই সন্তাপ হ'ব। এদিন মই ইফ্ৰমিয়ক এক মনোহৰ ঠাই ৰোপণ কৰা তীৰ যেন দেখিছিলো। কিন্তু এতিয়া ইফ্ৰমিয়ে নিজৰ সন্তানসকলক বাহিৰ কৰি বধকাৰীৰ ওচৰলৈ তেওঁলোকক লৈ যাব। হে জিহুৱা, তেওঁলোকক দিয়ক, আপুনি তেওঁলোকক কি দিব? আপুনি তেওঁলোকক গৰ্ভফল নষ্ট হৈ যোৱা গৰ্ভ আৰু গাখীৰ নথকা শুকান স্তন দিয়ক। জিহুৱাই কৈছে, গিলগলত তেওঁলোকক নিজৰ সকলো দুষ্টতা আৰম্ভ কৰিছিল। সেই ঠাইতে মই তেওঁলোকক ঘৃণা কৰিবলৈ ধৰিলো। তেওঁলোকৰ পাপ কৰ্মৰ কাৰণে মই মোৰ লোকসকলৰ মাজৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰি দিম। মই তেওঁলোকক পুনৰাই প্ৰেম নকৰিম। তেওঁলোকৰ সকলো নেতাই বিদ্ৰোহী। ইফ্ৰমিয়ক আহত কৰা হৈছে, তেওঁলোকৰ শিপা শুকাই গৈছে। তেওঁলোকে কোনো ফল উৎপন্ন নকৰিব। তেওঁলোকৰ সন্তান জন্ম হলেও মই তেওঁলোকৰ গৰ্ভৰ প্ৰিয় সন্তানবোৰক মাৰি পেলাম। মোৰ ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিব, কিয়নো তেওঁলোক তেওঁৰ আজ্ঞাৰ বাধ্য নহল। তেওঁলোক বিভিন্ন জাতিবোৰৰ মাজত যাযাবৰী হৈ ঘূৰি ফুৰিব। হোছেয়া ভাৱবাদী পুস্তক 10 অধ্যায়। ইজৰাইলৰ পাপ আৰু বন্দিত্ব। ইজৰাইল এক লহপহীয়া দ্ৰাক্ষালতা, তাত প্ৰচুৰ ফল ধৰে। তাৰ ফল যিমানেই বৃদ্ধি পালে সিমান অধিক বেছি সংখ্যাৰ যজ্ঞ বেদী তেওঁ নিৰ্মাণ কৰিলে। তেওঁ দেশৰ যিমানেই উন্নত হ'ল, তেওঁ নিজৰ পবিত্ৰ স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে। তাৰ লোকসকলৰ অন্তৰ প্ৰবঞ্চনাপূৰ্ণ। সেয়েহে এতিয়া তেওঁলোকে নিজৰ দুখৰ বোজা বব লাগিব। জিহুৱাই তেওঁলোকৰ যজ্ঞ বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব। তেতিয়া তেওঁলোকে অৱশ্যেই ক'ব, আমি জিহুৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই। কিন্তু ৰজা থাকিলেও তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন? তেওঁলোকে অনেক অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়। সেয়েহে পথাৰৰ মাটিৰ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিব। চমৰীয়াত বসবাস কৰা লোকসকলে বৈত আবনৰ ডামৰী মূৰ্তিৰ কাৰণে ভয়তে কঁপিছে। সেয়েহে তাৰ লোকসকলে শোক কৰিব। সেইদৰে সেই মূৰ্তি পূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব। কাৰণ সেই মূৰ্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে। সেইটো অচুৰীয়ালৈ লৈ যোৱা হ'ব আৰু মহাৰাজৰ উপহাৰ স্বৰূপে তাক দিয়া হ'ব। ইফ্ৰমিয়ে লাজ পাব। ইজৰাইলে কাঠৰ মূৰ্তিক অনুসৰণ কৰাৰ কাৰণে লজ্জিত হ'ব। পানীয়ে যেনেকৈ কাঠৰ সৰু টুকুৰা উটুৱাই লৈ যায়, চমৰীয়াৰ ৰজাৰ বিনাশ তেনেদৰে হ'ব। বৈত আবনৰ পূজাৰ ওখ ঠাই মঠবোৰ অৰ্থাৎ ইজৰাইলৰ পাপময় ঠাইবোৰ ধ্বংস হ'ব।
কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞ বেদীবোৰ ঢাকি পেলাব। তেতিয়া তেওঁলোকে পৰ্বতবোৰক ক'ব, আমাক ঢাকি পেলোৱা। সৰু সৰু পাহাৰবোৰক ক'ব, আমাৰ ওপৰত পৰা। জিহুৱাই কৈছে, হে ইজৰাইল, গিবিয়াত থকা দিনৰে পৰা তুমি পাপ কৰি আহিছা। পাপৰ মাজতেই তোমালোক থাকি গলা। গিবিয়াত যুদ্ধই জানো অধৰ্মচাৰীবোৰক লগ নাপাব? যেতিয়াই মোৰ ইচ্ছা হয় তেতিয়াই মই উচ্ছৃংখল লোকসকলক শাস্তি দিবলৈ আহিম। তেওঁলোকৰ দুটা পাপৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ তেওঁলোকৰ অহিতে বিভিন্ন জাতিবোৰক একত্ৰিত কৰা হ'ব। ইফ্ৰাইম এক শিক্ষা পোৱা চেউৰী গৰু, যি শস্য মৰণা মাৰিবলৈ ভাল পায়। মই তাইৰ সুন্দৰ ডিঙিত জুৱলি দিম। মই ইফ্ৰাইমৰ ওপৰত এক জুৱলি দিম। জিহুদাই নাঙল টানিব, জাকুবে নিজৰ কাৰণে মৈ টানিব। তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিঁচা, প্ৰেমৰ শস্য দোৱা, পতিত ভূমি চহোৱা। জিহুৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া জিহুৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰ ৰূপ বৃষ্টি বৰষাব। কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, অন্যায়ৰ শস্য চপালা, চলনাৰ ফল ভোগ কৰিলা। তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভৰসা কৰিছা। সেইকাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব। তোমালোকৰ সকলো দুৰ্গবোৰ বিনষ্ট হ'ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈত আবেলক ধ্বংস কৰিছিল, সেই সময়ত ল'ৰা ছোৱালীবোৰৰ সৈতে মাকসকলক আচাৰি চিৰাচিৰ কৰা হৈছিল। হে বৈত এল, তোমালোকলৈকো তেনেদৰে ঘটিব, কাৰণ তোমাৰ দুষ্টতা অতি বেছি। ৰাতিপুৱা হলে ইজৰাইলৰ ৰজাক সম্পূৰ্ণকৈ ধ্বংস কৰা হ'ব। হোছেয়া ভাৱবাদী পুস্তক 11 অধ্যায়। ইজৰাইলৰ প্ৰতি ঈশ্বৰৰ প্ৰেম। ইজৰাইল যেতিয়া শিশু আছিল, তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ। মই মিছৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ। মই তেওঁলোকক যিমানেই মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ'ল। তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিছিল আৰু কটা মূৰ্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল। তথাপিও ময়ে ইফ্ৰাইমক খোজ কাঢ়িবলৈ শিকালোঁ। ময়ে তেওঁ মোৰ কোলাত লৈ ফুৰিলোঁ। কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ। মই তেওঁলোকক প্ৰেম জৰি আৰু প্ৰেমৰ বান্ধোনেৰে চলাই আনিলোঁ। মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা জুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ। পাছত কোজা হৈ তেওঁলোকক আহাৰ খুৱাই প্ৰতিপালন কৰিলোঁ। যিহেতু ইজৰাইলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ'ল, সেয়ে তেওঁলোক মিছৰলৈ উলটি নাযাব আৰু অচুৰিয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব। তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব। তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ'ব। নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ'ব। মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে, যদিও তেওঁলোকে মোক অৰ্থাৎ অতি উদ্ধত থকা জনাক মাতিলেও তেওঁ তেওঁলোকক মুঠেই উদ্ধত তুলি নল'ব। হে ইফ্ৰাইম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইজৰাইল, মই তোমাক কেনেকৈ আনৰ হাতত সোধাই দিম? মই তোমাক কেনেকৈ অদমাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ ছবিউমিৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে, মোৰ সকলো মমতা জাগি উঠিছে। মোৰ পচন্দ ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্ৰকাশ নকৰিম। মই ইফ্ৰাইমক পুনৰ বিনষ্ট নকৰিম, কিয়নো মই ঈশ্বৰ মানুহ নহওঁ। মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা, মই ক্ৰোধেৰে উপস্থিত নহম। তোমাৰ লোকসকল মোৰ জিহুৱা পাছত চলিব। মই সিংহৰ নিচিনাকৈ গৰ্জন কৰি মাতিম। মই গৰ্জন কৰি মাতিলে মোৰ সন্তানসকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব। মিছৰ দেশৰ পৰা চৰাই নিচিনাকৈ, অচুৰিয়াৰ পৰা কপৌ নিচিনাকৈ তেওঁলোক কঁপি কঁপি আহিব। মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। মই জিহুৱাই এই কথা কৈছোঁ। জিহুৱাই কৈছে, ইফ্ৰাইমৰ মিছা কথা, ইজৰাইল বংশৰ চলনাই মোক
চাৰিওফালে বেৰি ৰাখিছে। কিন্তু যিহুদাই এতিয়া মোৰ অৰ্থাৎ ঈশ্বৰৰ লগত অহা যোৱা কৰিছে আৰু মোলৈ অৰ্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে। হোছেয়া ভাৱবাদী পুস্তক 12 অধ্যায়। ইফ্ৰাইমে বতাহ খায়, তেওঁ গোটেই দিনটো পূবৰ বতাহৰ পাছত খেদি যায়। তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে। তেওঁ অচুৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিশ্ৰলৈ তেল পঠায়। ইজৰাইলৰ বিৰুদ্ধে জিহুৱা। জিহুদাৰ বিৰুদ্ধে জিহুৱাৰ এটা গোচৰ আছে। তেওঁ জাকুবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁ কাৰ্য অনুসাৰে প্ৰতিফল দিব। গৰ্ভৰ ভিতৰত জাকুবে তেওঁ ককায়েকৰ গুৰু হাত ধৰিছিল। বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল। তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল। তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল। তেওঁ ঈশ্বৰক বৈত-এলত লগ পাইছিল। সেই ঠাইতে ঈশ্বৰে তেওঁৰে সৈতে কথা পাতিছিল। তেওঁ জিহুৱা বাহিনীসকলৰ ঈশ্বৰ, জিহুৱা তেওঁৰ নাম। এতিয়া হে জাকুবৰ বংশ, তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহা। প্ৰেম আৰু ন্যায় বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা। জিহুৱাই কৈছে, ইফ্ৰাইম ব্যৱসায়ী, তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে। তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়। ইফ্ৰাইমে কয়, নিশ্চয় মই চহকী হলো, নিজৰ কাৰণে মই ধন সম্পদ গোটালো। মোৰ সকলো পৰিশ্ৰমত লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব। কিন্তু হে ইফ্ৰাইম, ময়ে তোমাৰ ঈশ্বৰ জিহুৱা। মই মিছৰ দেশৰ পৰা তোমাৰ লগত আছো। তোমাৰ পৰ্বৰ দিনৰ নিচিনাকৈ মই পুনৰাই তোমাক তম্বুত বাস কৰাম। মই ভাৱবাদীসকলৰ আগত কথা কলো, অনেক দৰ্শন দিলো। তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা কলো। গিলিয়দ অপৰাধেৰে পূৰ্ণ, তাৰ লোকসকল অপদাৰ্থ। গিলগলত লোকসকলে বলদ উৎসৰ্গ কৰে। তেওঁলোকৰ যজ্ঞ বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দমৰ নিচিনা হ'ব। জাকুব অৰাম দেশলৈ পলাই গৈছিল। ভাজ্যা পাবৰ কাৰণে ইজৰাইলে মজুৰি কাৰ্যৰ লগতে মেৰ চাক চৰোৱাৰ কাৰ্য কৰিছিল। জিহুৱাই এজন ভাৱবাদীৰ দ্বাৰাই মিছৰ দেশৰ পৰা ইজৰাইলক আনিছিল। এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল। কিন্তু ইফ্ৰাইমে জিহুৱাক অতিশয় বেজাৰ দিলে। সেয়ে প্ৰভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব। তেওঁ যি অপমানৰ কাৰ্য কৰিছে, সেই অপমান প্ৰভুৱে তেওঁকেই ঘূৰাই দিব। হোছেয়া ভাৱবাদী পুস্তক 13 অধ্যায়। ইজৰাইলৰ বিৰুদ্ধে জিহুৱাৰ ন্যায় বিচাৰ। ইফ্ৰাইমে কথা ক'লে, লোকসকল কপে। ইজৰাইলৰ ফৈদসমূহৰ মাজত তেওঁ মহান হৈছিল। কিন্তু বাল দেৱতাৰ সেৱাৰ উপাসনা কৰাৰ দোষত দোষী হৈ তেওঁ মৰিল। এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে। তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে হাঁচত ঢলা মূৰ্তি অৰ্থাৎ নিজৰ কলা কৌশলেৰে প্ৰতিমা সাজিলে। এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য। এই মূৰ্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, যিসকলে উৎসৰ্গ কৰে তেওঁলোকে ডামৰীৰ মূৰ্তিবোৰক চুমা খাওক। সেইবাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ'ব। সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, মৰণা মৰা মজিয়াৰ পৰা বা মৰলি বতাহে উৰুৱাই নিয়া তোহৰ নিচিনা, খিৰিকীয়েদি বাহিৰলৈ ওলোৱা ধোঁৱাৰ নিচিনা হ'ব। তথাপি মিছৰ দেশৰ পৰা বাহিৰ কৰি অনা দিনৰে পৰা ময়ে তোমালোকৰ ঈশ্বৰ জিহুৱা। মোৰ বাহিৰে তোমালোকৰ আন কোনো ঈশ্বৰ নাই। মোৰ বাহিৰে তোমালোকৰ আন কোনো উদ্ধাৰকৰ্তা নাই। মৰুভূমিত শুকান দেশত ময়ে তোমালোকৰ দেখা শুনা কৰিছিলোঁ। যেতিয়া তোমালোকে চৰণি পালা, তেতিয়া তোমালোক তৃপ্ত হলা। তোমালোক তৃপ্ত হোৱাত তোমালোকৰ মনত গৰ্ব হ'ল। এই নিমিত্তে তোমালোকে মোক পাহৰিলা। সেইকাৰণে মই তোমালোকৰ ওপৰতে সিংহৰ দৰে হ'ম। নাহৰ ফুটুকি বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম। পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকিৰ দৰে মই তোমালোকৰ ওপৰত আক্ৰমণ কৰি তোমালোকৰ হিয়া চিৰা চিৰ কৰিম।
সিংহিনী নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম। বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম। হে ইজৰাইল, তুমি মোৰ বিপক্ষে অৰ্থাৎ তোমালোকৰ সহায়কাৰী বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম। এতিয়া তোমাৰ ৰজা ক'ত আছে, যিজনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব? এতিয়া তোমাৰ শাসনকৰ্তাসকল ক'ত আছে, যিসকলৰ বিষয়ে তুমি মোক কৈছিলা? মোক এজন ৰজা আৰু শাসনকৰ্তাসকলক দিয়া। সেয়েহে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ, আৰু মোৰ ক্ৰোধে তেওঁক আঁতৰাই নিলে। ইফ্ৰাইমৰ অপৰাধ বান্ধি থোৱা হ'ল, তেওঁ পাপবোৰ সাঁচি থোৱা হ'ল। নাৰীৰ প্ৰসৱ বেদনাৰ দৰে তেওঁৰ ওপৰত কষ্ট আহিব, কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ। জন্মৰ সঠিক সময়ত তেওঁ গৰ্ভৰ প্ৰসৱ দুৱাৰ মুখলৈ নাহা। চিউনৰ শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিমনে? মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিমনে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক'ত? হে চিউল, তোমাৰ সংহাৰ ক'ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে। ইফ্ৰাইমে তেওঁ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও জিহুৱাৰ পৰা এক প্ৰবল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব। ইফ্ৰাইমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাত পানী নোহোৱা হ'ব। শত্ৰুৱে তেওঁ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব। চমৰীয়াৰ দোষী হ'ব, কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব। তেওঁলোকৰ শিশুসকলক আশ্বাৰী ছিন্ন ভিন্ন কৰা হ'ব। তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ'ব। হোছেয়া ভাৱবাদী পুস্তক 14 অধ্যায়। জিহুৱালৈ মন পালটন। হে ইজৰাইল, তোমালোকৰ ঈশ্বৰ জিহুৱালৈ উলটি আহা। তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত হলা। মন পালটনৰ বাক্যৰ লগত লোৱা আৰু জিহুৱালৈ ঘূৰি তেওঁক কোৱা, আমাৰ সকলো পাপ অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম তাক গ্ৰহণ কৰক, যাতে আমি আমাৰ ওঠেৰে আপোনাৰ প্ৰশংসা কৰিব পাৰোঁ। অচুৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব। ঘোঁৰাৰ ওপৰত ভৰসা কৰি আমি যুদ্ধ নকৰিম। আমাৰ হাতেৰে নিৰ্মাণ কৰা মূৰ্তিক আমি পুনৰ তুমি আমাৰ ঈশ্বৰ বুলি কেতিয়াও নকওঁ, কিয়নো আপোনাৰ ওচৰতে অনাৰ্থজনে দয়া বিচাৰি পায়। জিহুৱাই ইজৰাইলক ক্ষমা কৰিব। জিহুৱাই কৈছে, তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম। মই বিনা স্বত্তেই তেওঁলোকক প্ৰেম কৰিম, কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ'ল। মই ইজৰাইললৈ নিয়ৰৰ নিচিনাকৈ হ'ম। তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব। লিবানোনৰ এৰজ গছৰ নিচিনাকৈ তেওঁ শিপা নামি যাব। তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব। জিত গছৰ নিচিনা তেওঁ সৌন্দৰ্য হ'ব। তেওঁ সুগন্ধ লিবানোনৰ এৰজ গছৰ নিচিনা হ'ব। তেওঁলোকে পুনৰাই মোৰ ছাঁত বাস কৰিবলৈ আহিব। তেওঁলোক প্ৰচুৰ শস্যৰে পূৰ্ণজীৱিত হ'ব আৰু দ্ৰাক্ষা লতাৰ নিচিনাকৈ ফুলিব। লিবানোনৰ দ্ৰাক্ষা ৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ'ব। ইফ্ৰাইমে ক'ব, মূৰ্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক? ময়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল'ম। মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা। তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে। জ্ঞানৱানজনে এইবোৰ কথা বুজে, বিবেচকজনে এইবোৰ কথা জানে, কিয়নো জিহুৱাৰ পথবোৰ সত্যতাৰ পথ আৰু ধাৰ্মিকতাজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ'লে সেইবোৰত উজুতি খায়।